বৰপেটা জিলাৰ ৮ নং বহৰীগাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ চৰকাৰী আঁচনিৰ প্ৰলোভন বিজেপি দলৰ বুথকৰ্মীৰ অভিযোগ অনুসৰি বহৰীগাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ ডালিম দাস নামৰ বুথকৰ্মীগৰাকীৰ পত্নী ৰবি দাস ৫ নম্বৰ ৱাৰ্ডৰ সদস্যাৰ মনোনীত প্ৰাৰ্থী। তেনে ক্ষেত্ৰত স্বামী বুথকৰ্মী ডালিম দাসে ভোট বেংকৰ স্বাৰ্থত ভোটাৰ ৰাইজৰ ঘৰত গৈ তাঁতশাল দিম বুলি প্ৰলোভনেৰে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুকৰ ফটোকপিসমূহ সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু বুথকৰ্মীজনৰ এনে কাৰ্যত ৫ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীসকলৰ লগতে ভোটাৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে। এনে ক্ষেত্ৰত ৫ নম্বৰ ৱাৰ্ডৰ কিছুসংখ্যক সচেতন ৰাইজে অধিসূচনা জাৰি হোৱাৰ পিছত আঁচনিৰ প্ৰলোভন দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দিয়াৰ বহৰী ৫ নম্বৰ ৱাৰ্ডত মোৰো মিছেছ কেণ্ডিডেট হয়। যিজন ডালিম দাস বুলি বুথৰ প্ৰেচিডেণ্ট, তেওঁৰ ঘৈণীয়েকৰ ইলেকশ্যন খেলিছে মেম্বাৰতে। তেওঁ এতিয়া আমি ইলেকশ্যনৰ কাৰণে মানুহৰ ঘৰত ভোট খুজিব যোৱাৰ আগতে তেওঁ আমাৰ ৰাস্তাত বন্ধ কৰি গৈ আছে। মানে কি ভোটাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত বেংকৰ পাছবুক লৈ কিনে মানে মিছা প্ৰলোভন দি কিনে ভোট আদায় কৰাৰ কাৰণে মানে বাকীবিলাকে আৰু খেলিব নালাগে, তেওঁ জিকি থাকক আৰু প্ৰত্যেকবাৰ এনেকুৱাকৈ হৈ কিনে কামবিলাক মানে বেআইনীভাৱে কৰি কি দিম বুলি কৈছে। তেওঁ হাল দিব, হাল নহ'লে পইচা দিব একাউণ্টত ভৰাই ভোটাৰ ৰাইজে। হালবোৰ যে দিব বিজেপি দলীয়ভাৱে দিব। এতিয়া তেওঁতো দলৰে মানুহ বুলি তেওঁ কোৱা মতে দলৰ পৰাই দিব বুলি কৈছে। বৰ্তমানটো কোনো দলৰ পৰা মেম্বাৰ খেলিবতো নোৱাৰে। তেওঁ দলৰ হৈ প্ৰচাৰ কৰি আছে, নোৱাৰে সেইটো আমিও জানো। নিৰ্দলীয়ভাৱে আমিও নিৰ্দলীয়ভাৱে কৰিছোঁ। কি হৈছে তেওঁ উচিত তদন্ত কৰিব লাগে, সেইখিনি মই বিচাৰোঁ। এই ৮০ নম্বৰ বহৰী গাঁও পঞ্চায়তৰ যিটো যিমানটা ৱাৰ্ড আছে তাৰে ভিতৰত আমাৰ ৫ নম্বৰ ৱাৰ্ডৰ যিটো আমাৰ বুথ প্ৰেচিডেণ্ট ডালিম দাস, তেওঁ আজি ৩ দিনমানৰ পৰা ঘৰে ঘৰে কিছুমানৰ ঘৰে ঘৰে আহি কৈছে যে হাল আহিছে, হাল দিম। এতিয়া কথাটো হৈছে তেওঁলোকৰ পৰা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, যদি হাল নাহে পইচা সোমাই দিব একাউণ্টছত, তো তেনেকুৱা ধৰণৰ কথা কৈছে। আমি তাৰপিছত আমাক সুধিল মানুহখিনিয়ে যে হাল অহাটো সত্য নেকি। মই বোলো এতিয়াতো অধিসূচনা জাৰি হোৱাৰ পিছততো হাল বা কোনো তেনেকুৱা বস্তু দিব নোৱাৰে। তেতিয়াহ'লে তেওঁলোকে অলপ জাঙুৰ খাই উঠিল আৰু আমিও এইটোত প্ৰতিবাদ কৰিলোঁ। আমি ইতিমধ্যে কমপ্লেইন দিলোঁ, আপোনাৰ DDCক বৰপেটা কমপ্লেইন দিলোঁ। এতিয়া আমি কমপ্লেইনটো লৈ আহিছোঁ। তো ইতিমধ্যে আমি থানাতো এই বিষয়ে আমি অৱগত কৰিম। তাৰে পৰা কৈছে যে আপোনালোকে থানাতো বস্তুটো জনাওক। এতিয়া কথাটো হৈছে কি, এই যিটো লেতেৰা ৰাজনীতি, তেওঁ এটা মেম্বাৰৰ জিকাৰ কাৰণে এই মানুহক যিটো প্ৰলোভন দিছে, যিটো আইন বিৰুদ্ধ কাম কৰিছে, এইটো আমি পূৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা এইটো হ'ব নালাগে। কিন্তু ইয়াতে এওঁলোকৰ বেগত কিন্তু আমাৰ বহৰী অঞ্চলৰ কিছুমান কিন্তু দালাল প্ৰকৃতিৰ মানে আমাৰ দলৰে কিছুমান তেনেকুৱা নামধাৰী মানুহ ইয়াত জড়িত হৈ আছে। আৰু তেওঁলোকে ইতিমধ্যে প্ৰত্যেকটো ৱাৰ্ডতে, আমাৰ বহৰী পঞ্চায়তৰ 10টা ৱাৰ্ড, এই 10টা ৱাৰ্ডতে প্ৰত্যেকটোতে আমাৰ বিজেপি দলৰে মানুহক হৰুৱাৰ কাৰণে তেওঁলোকে এইবিলাক পৰিকল্পনা কৰি আছে। তেওঁলোকে বিজেপি দলৰ প্ৰাৰ্থীৰ দ্বাৰাই বিজেপি দলৰে প্ৰাৰ্থীক হাৰোৱাৰ এই যিটো পৰিকল্পনা, এইটো আচলতে ভাল নহয়। আৰু আমি দলীয় যিটো আমাৰ বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি, তেখেতকো আমি এই বিষয়ে লিখিত দিছোঁ। আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয়কো আমি ইতিমধ্যে লিখিছোঁ। আমি এইটো পঠাম এতিয়া। আৰু আমি আইনী প্ৰক্ৰিয়াটো আমি থানাত আমি এখন অভিযোগ দিম। গতিকে এইটো হ'ব নালাগে। আৰু ইয়াৰে এটা তদন্ত আমি বিচাৰিছোঁ। তদন্ত দোষী যদি হয় তাৰ উচিত শাস্তি আমি বিচাৰিছোঁ। মেম্বাৰজনৰ নামটো হৈছে আপোনাৰ ৰবি দাস, কিন্তু তেওঁৰ গিৰিয়েক ১৬৬ নং বুথৰ সভাপতি ডালিম দাস। আৰু ডালিম দাসে ইয়াতে কোনোবা এজন আমাৰে দলৰ কোনোবা এজন গুৱাহাটীৰ পৰা মানুহ আহি আমাৰ এই বামুণপাৰাৰ কালী মন্দিৰত এখন মিটিঙৰ যোগেদি কৈছিলে যে ইয়াতে মহিলাখিনিক আমি হাল দিম। কিন্তু কথাটো হৈছে কি, এই পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত এনেকুৱা ধৰণৰতো আমি জনাততো দিব নোৱাৰে। তেনে ক্ষেত্ৰত এওঁলোকে কিয় এইটো কৰিল, তাৰে এটা উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে। তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰা অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।